নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ঢকুৱাখনাৰ চৰকাৰী কাৰ্যালয়ত মুকলিকৈ চলিছে ধনৰ লেনদেন ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ ঘিলামৰা পঞ্চায়তত মুকলিকৈ ঘুষ লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত লেখন কুলি নামৰ পঞ্চায়ত কৰ্মচাৰীয়ে জব কাৰ্ডৰ হিতাধিকাৰীৰ পৰা লৈছে উৎকোচ পঞ্চায়তটোৰ ভিন্ন প্ৰান্তৰ জব কাৰ্ড হিতাধিকাৰীৰ পৰা লেখন কুলিয়ে সংগ্ৰহ কৰে ধন পূৰ্বেও পঞ্চায়ত কৰ্মচাৰীজনৰ বিৰুদ্ধে উত্থাপন হৈছিল উৎকোচ লোৱাৰ অভিযোগ আমি আকৈবাৰ জনাইছো ঢকুৱাখনাৰ চৰকাৰী কাৰ্যালয়ত মুকলিকৈ চলিছে ধনৰ লেনদেন ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ ঘিলামৰা পঞ্চায়তত মুকলিকৈ ঘুষ লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত লেখন কুলি নামৰ পঞ্চায়ত কৰ্মচাৰীয়ে জব কাৰ্ডৰ হিতাধিকাৰীৰ পৰা লৈছে উৎকোচ পঞ্চায়তটোৰ ভিন্ন প্ৰান্তৰ জব কাৰ্ড হিতাধিকাৰীৰ পৰা লেখন কুলিয়ে সংগ্ৰহ কৰে ধন পূৰ্বেও পঞ্চায়ত কৰ্মচাৰীজনৰ বিৰুদ্ধে উত্থাপন হৈছিল উৎকোচ লোৱাৰ অভিযোগ গুৱাহাটী মাছমজিয়াৰ পৰা প্ৰতিষ্ঠিত ব্যৱসায়িক অপহৰণৰ সন্দেহ হাতীগাঁৱৰ পৰা ৰহস্যজনকভাৱে নিখোজ ব্যৱসায়ী চিন্ময় শৰ্মা দুষ্ট চক্ৰই চিন্ময় শৰ্মাক অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ পুবেৰুণ পথৰ ঘৰৰ পৰা ওলাই অহা পথত অন্তৰ্ধান বাহন ৰাখি ওলাই যোৱাৰ মুহূৰ্ত বন্দী হৈছে চিচিটিভি কেমেৰাত সোমবাৰে সন্ধিয়াৰ পৰা ৰহস্যজনকভাৱে নিখোজ ব্যৱসায়ীজন ঘটনাৰ সন্দৰ্ভত পৰিয়ালে এজাহাৰ দাখিল কৰিছে হাতীগাঁও থানাত নিখোজৰ পূৰ্বে ব্যৱসায়ীজনলৈ আহিছিল এটা ফোন কল চিচিটিভি ভিজুৱেল সংগ্ৰহ কৰি আৰক্ষী আৰম্ভ কৰিছে তদন্ত গুৱাহাটীৰ মাছমজিয়াৰ পৰা প্ৰতিষ্ঠিত ব্যৱসায়িক অপহৰণৰ সন্দেহ কৰা হৈছে হাতীগাঁৱৰ পৰা ৰহস্যজনকভাৱে নিখোজ হৈছে ব্যৱসায়ী চিন্ময় শৰ্মা দুষ্ট চক্ৰই চিন্ময় শৰ্মাক অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালে পুবেৰুণ পথৰ ঘৰৰ পৰা ওলাই অহা পথতেই অন্তৰ্ধান হয় বাহন ৰাখি ওলাই যোৱাৰ মুহূৰ্ত চিচিটিভি কেমেৰাত বন্দী হৈছে সোমবাৰে সন্ধিয়াৰে পৰা ৰহস্যজনকভাৱে নিখোজ হৈ আছে ব্যৱসায়ীজন স্কুলৰ পৰা বাচ্চাকেইটা আনিছে আনি কিনে থৈছে গধূলি আপোনাৰ 7:30 বজাত সৰু বাচ্চাটো টিউশ্যনৰ পৰা আনি থৈছে তাৰপিছত দাদাই মানে গাড়ীখন লৈ একবাৰ ওলাই গ'ল ওলাই যোৱাৰ পিছত আৰু ৰিটাৰ্ণ আহিছে আহি গাড়ীখন সোমাই কিনে তাৰপিছত খোজকাঢ়ি যাম বুলি কৈ কিনে ওলাই গুচি গৈছে আপোনাৰ 8:30 বজাত হ'ব তাৰপিছত আমি বিচাৰ মোবাইলত ফোন মাৰিছোঁ ফোনটো চুইচ অফ হৈ আছে তাৰপিছত বিচাৰ কৰোঁতে গাড়ীতে মোবাইলটো আছে তাৰপিছত আমি হাতীগাঁও থানাত খবৰ কৰিলোঁ হাতীগাঁও থানাৰ পুলিচ এজন আহি চিচিটিভি ফুটেজটো চালে ৰাতি ভালকৈ দেখা নাপালে তাৰ দিনত আজি আহিছিল ছাৰহঁতে আহি কিনে চাই কিনে আপোনাৰ মোবাইলটো চিজ কৰি লৈ গৈছে আৰু কৈছে মই খোজকাঢ়ি আহি আছোঁ অলপ সময় আহক তেতিয়াহ'লে তাৰপিছত ভণ্টি ফোন কৰিছে ৰিচিভ কৰা নাই তাই মোক ফোন কৰিছোঁ দাদাই দেখোন ফোন কৰা নাই তই কৰি চাচোন এবাৰ ময়ো ফোন কৰিছোঁ ৰিচিভ কৰা নাই তেতিয়াহে টেনশ্যন হৈছে তাই একবাৰ ফোন কৰিলে ৰিচিভ কৰে গাড়ীত মোবাইলটো কেতিয়া পাইছে মোবাইলটো 11:30 বজাত আমি 10টা বজাত বিচাৰি গৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস ফোন লাইনত আছে দীপাংকৰ কিবা ৰহস্যৰ উৰ পৰিছেনে কিবা নতুন তথ্য আহিছেনে প্ৰাঞ্জল 24 ঘণ্টা হ'বলৈ হ'ল আৰু এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হঠাৎ নাইকিয়া হোৱা খবৰটোৰ লৈ কিন্তু গোটেই পুবেৰুণ পথতে এক প্ৰকাৰ হাহাকাৰ লাগিছে আমি কিছু ভিজুৱেলছ দেখুৱাইছোঁ ফটোগ্ৰাফখন দেখুৱাইছোঁ আৰু এই মুহূৰ্তত এটা অন্তিম কল অহাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল এটা আননন নাম্বাৰৰ পৰা ফোন আহিছিল আৰু এই ফোনটোৰ সৈতে কথা বাৰ্তা হোৱাৰ পিছতেই ঘৰৰ ভিতৰত যিখন স্কৰ্পিঅ' বাহন আমি কিছু ভিজুৱেলছ দেখুৱাইছোঁ এই বাহনখন ৰাখি ব্যৱসায়ীগৰাকী চিন্ময় শৰ্মা ঘৰৰ পৰা ওলাই গৈছিল আৰু গোটেই দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছিল কলৈ ওলাই গৈছিল বা কিহৰ বাবে ওলাই গৈছিল এই তথ্য কিন্তু আৰক্ষীয়ে লাভ নকৰিলেও কিন্তু গোটেই বিষয়টো ৰহস্যৰ মাজত সোমাই পৰিছে কাৰণ মোবাইল ফোন গাড়ীতে এৰি গৈছিল এটা আননন নাম্বাৰৰ পৰা ফোন আহিছিল কথা বাৰ্তা হৈছিল কিছু আৰু তাৰপিছত হঠাৎ খৰখেদীয়াকৈ লোকজন পুবেৰুণ পথৰ পৰা হাতীগাঁৱৰ সংযোগী যিটো মূল পথ সেই পথলৈ ওলাই গৈছিল তাৰপিছত হঠাৎ অন্তৰ্ধান হ'ল কোনোবা অপহৰণকাৰীৰ কবলত পৰিল নেকি বহু ধৰণৰ প্ৰশ্ন আহিছে আৰু এই মুহূৰ্তত হাতীগাঁও আৰক্ষীয়ে গোটেই বিষয়টো তেওঁলোকে সঠিকভাৱে তদন্তৰ দিশটো আগবঢ়াইছে কেছটো ৰেজিষ্টাৰ কৰিছে আৰু পৰিয়ালৰ লোকৰ দাবী যে কোনো দুষ্ট চক্ৰৰ কবলত পৰিব পাৰে কাৰণ
কোনো শত্ৰু নাই এনেধৰণৰ কথাও কোৱা হৈছে কিন্তু কোনে কি কাৰণে বা কিহৰ বাবে লোকজন হঠাৎ নাইকিয়া হৈ পৰিল গোটেই বিষয়টোক লৈ হাতীগাঁও আৰক্ষী বিমূৰত পৰিছে আৰু আৰক্ষীৰ সঠিক অনুসন্ধান আৰম্ভ হৈছে এই বিশেষ কল নাম্বাৰটোৰ ভিত্তিত আৰক্ষীয়ে কি ধৰণে ক্লু বিচাৰি পায় বা ৰাজপথৰ আন সংলগ্ন CCTV ভিজুৱেলসমূহ যদি আৰক্ষীয়ে সংগ্ৰহ কৰিছে সেইসমূহ যদি চায় তেতিয়াহ'লে শেষৰ বহু কিন্তু দৃশ্য ফাদিল হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে কিন্তু হাতীগাঁও আৰক্ষীয়ে গোটেই বিষয়টোক লৈ সঠিক দিশত তদন্ত এই মুহূৰ্তত আৰম্ভ কৰিছে প্ৰাঞ্জল ধন্যবাদ দীপাংকৰ শিৱসাগৰত ৰাজহুৱা চাউল বিতৰণত ভয়ংকৰ দুৰ্নীতি জিলাখনৰ হোলগুৰি সমবায় সমিতিত 2023-24 বৰ্ষত সংঘটিত হৈছিল কেলেংকাৰী সমবায় সমিতিখনৰ বিষয়ববীয়া খাদ্য আৰু যোগান বিভাগৰ শীৰ্ষ বিষয়াৰ অশুভ মিতিৰালি হোলগুৰি সমবায় সমিতি লিমিটেডত 2023-24 বৰ্ষত 118 কুইণ্টল চাউল বিতৰণৰ ৰেকৰ্ডত কোনো তথ্য নাই সমবায় সমিতিখনত হোৱা এই অনিয়মৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু নিৰীক্ষণ কোষে ইফালে জিলাখনৰ ডিমোৰ দিহাজান স্থিত শ্ৰী শ্যাম ৰাইচ মিলতো সংঘটিত হৈছে অনুৰূপ অনিয়ম ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ 200 বেগ ধানত অনিয়ম ধৰা পৰিছে ৰাইচ মিলটোৰ অনিয়মৰ সম্পৰ্কত তথ্য লাভৰ পিছতে ডিমৌ সমজিলা আয়ুক্তই মিলটোৰ লাইসেন্স বাতিলৰ নিৰ্দেশ দিছিল পিছে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক কংকনা শইকীয়াই ৰহস্যজনক কাৰণত সেই নিৰ্দেশ পালন নকৰাৰ অভিযোগ উঠিছে লুৰিণজ্যোতি গগৈৰ মৃত মাতৃক লৈ বিৰূপ মন্তব্য দিছপুৰ আৰক্ষী থানাত জাতীয় যুৱ শক্তিৰ এজাহাৰ দাখিল গোলাঘাটৰ কমাৰবন্ধাৰ মনোজ বৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ মনোজ বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জাতীয় যুৱ শক্তিৰ সামাজিক মাধ্যমত মনোজ বৰাই লুৰিণজ্যোতিৰ মৃত মাতৃক লৈ কৰিছিল বিৰূপ মন্তব্য কামৰূপ জিলা সমিতি আৰু অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ কামৰূপ জিলা সমিতিৰ নেতৃত্বত আজি আমি দিছপুৰ থানাত এজন অতি নিকৃষ্ট মানসিকতাৰ ব্যক্তিৰ বিৰুদ্ধে আমি এখন এজাহাৰ দাখিল কৰিছোঁ যিজনৰ নাম হৈছে মনোজিত বৰা তেওঁ গোলাঘাট কমাৰবন্ধা তেওঁ আমাৰ দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যি মৃত মাতৃ এগৰাকী মাতৃৰ বিষয়ে ইমান কটু মন্তব্য কৰিছে ইমান নিকৃষ্ট মানদণ্ডৰ মন্তব্য কৰিছে যে যিটো আমি সামাজিক মাধ্যমত বাদে আমি ইনফৰ্মেলি অনানুষ্ঠানিকভাৱেও তেনেকুৱা ধৰণৰ কথা আমি ক'ব নোৱাৰোঁ আমি ভাবিবও নোৱাৰোঁ এনেকুৱা ধৰণৰ তেওঁ মন্তব্য কৰিছে গতিকে আমি সেই মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ সেই মানসিকতাৰ বিৰুদ্ধে আজি আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি প্ৰশাসনক এটাই আহ্বান জনাব বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ মানসিকতাৰ ব্যক্তিক অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে অসমীয়া জাতিৰ প্ৰতি অশ্লীল মন্তব্য কৰা সুমি আখতাৰক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে বৰছলাৰ পৰা লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুমি আখতাৰক ভিডিঅ' যোগে অসমীয়া জাতিৰ প্ৰতি অশ্লীল মন্তব্য কৰিছিল তথাকথিত ইউটিউবাৰ সুমি আখতাৰে সুমি আখতাৰৰ উদ্দাম নৃত্যও হৈছিল ভাইৰেল সোমবাৰে হায়দৰাবাদৰ পৰা বৰছলাৰ ঘৰলৈ আহিছিল সুমি আখতাৰ হায়দৰাবাদতে অসমীয়া জাতিক অপমান কৰি প্ৰস্তুত কৰিছিল ভিডিঅ' দল সংগঠনৰ দাবীৰ পিছতে লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুমি আখতাৰক অসমীয়া জাতি সম্পৰ্কত আপত্তিজনক মন্তব্য কৰা এটা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত এসময়ত মৰিগাঁৱৰ মৈৰাবাৰীত ভাড়াতীয়া হিচাপে আছিল এগৰাকী মিয়া যুৱতী সুমি আখতাৰ পূৰ্বেও এইগৰাকী যুৱতীয়ে অশ্লীল নৃত্য আৰু বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰুখত পৰিছিল ৰাইজৰ অভিযোগৰ ভিত্তিত পূৰ্বে মৈৰাবাৰী আৰক্ষীয়ে আটকো কৰিছিল এতিয়া চাৱা হওক ভিডিঅ' যোগে অসমীয়া জাতিক অপমান কৰি কি মন্তব্য কৰিছিল এইগৰাকী সুমি আখতাৰে জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা কিয় ছ'চিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নেকি কথা ক'লে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম ল'বই ইচ্ছা আছে গম পাইছিলোঁ এনেকুৱা ছ'চিয়েল মিডিয়াত মানে বিৰূপ মন্তব্য কৰিছে অসমীয়া মানুহৰ বিৰুদ্ধে পিছত আমি গোটেই বস্তুটো অনুসন্ধান কৰিলোঁ কৰি আমি যিগৰাকী মহিলাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে আমি আজি গ্ৰেপ্তাৰ কৰিছোঁ লাহৰীঘাট থানাত আমি গোচৰ ৰুজু কৰি তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ম শিৱসাগৰৰ ঐতিহাসিক যমুনা মৰিবিল ৰূপহীজান ৰংঘৰ আৰু তলাতল ঘৰৰ চৌহদ দখলমুক্ত কৰাৰ দাবীত শিৱসাগৰত আহোম সেনা আৰু জয় বাহিনীৰ
প্ৰতিবাদ শিৱসাগৰ দৌলমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই আহোম সেনাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই ঐতিহাসিক সম্পদৰ ওপৰত হোৱা বেদখল বন্ধ কৰক ৰূপহীযান বেদখলমুক্ত কৰক আহোম সেনা জিন্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে অচিৰেই ঐতিহাসিক সম্পদসমূহ বেদখলমুক্ত নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ আহোম সেনাৰ আহোম ৰাজত্বকালৰ কেতবোৰ সম্পদৰ ওপৰত সম্প্ৰতি ব্যাপক বেদখল চলিছে শিৱসাগৰৰ চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক যমুনা মৰিবিল সেইদৰে ৰূপহীযানৰ ওপৰত চলিছে অবাধ বেদখল যমুনা কি ধৰণে আৱৰ্জনালৈ আচলতে ডাষ্টবিনত পৰিণত হৈছে যমুনা সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে কিন্তু ইয়াৰ পিছতো এই যমুনা বেদখল মুক্ত কৰিবলৈ বা ৰূপহীযান বেদখল মুক্ত কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই জিলা প্ৰশাসনে যাৰ বাবে আজি আহোম সেনা আৰু জয়া বাহিনীয়ে শিৱসাগৰ দৌলমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মই দেখুৱাইছো শিৱসাগৰৰ দৌলমুখ চাৰিআলিত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰণ ৰূপহীযান মৰিবিল যমুনা অবাধ হাৰত বেদখল হৈ আছে আৰু এই বেদখল হৈ থকা যমুনাক বেদখল মুক্ত নকৰাৰ বাবে তথা উচ্ছেদ অভিযান নচলোৱাৰ বাবে আজি এনেধৰণে দৌলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আহোম সেনাই মই ভাষ্য ল'ম আপোনাৰ বেদখলটো মুক্ত কৰিব লাগিব এইটো স্পষ্ট কথা আমাৰ কথাটো এইটো যে অসমীয়া সংস্কৃতিৰ লগত যিধৰণে সত্ৰৰ এটা অনবদ্য অৱদান আছে ঠিক একেধৰণে অসমীয়া ঐতিহ্যৰ লগত এই জাতীয় সম্পদকেইটা অনবদ্য অৱদান আছে গতিকে এই জাতীয় সম্পদকেইটা সংৰক্ষণ কৰাৰ কাৰণে যিমানবোৰ বেদখল আছে বেদখল মুক্ত কৰিব লাগিব বেদখল মুক্ত কৰি উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য চৰকাৰে কৰিব লাগিব সেইটো স্পষ্ট কথা বিশেষকৈ যমুনা আৰু তলাতল ঘৰৰ যি পিছৰ অংশ যিধৰণে ভূমি অবাধ হাৰত যিধৰণে বেদখল হৈছে বেদখল মুক্ত কৰিব লাগিব চৰকাৰখনে আচল আমাৰ স্পষ্ট কথা আজি আহোম সেনা জয়া বাহিনীৰ উদ্যোগত আমি বিক্ষোভ কাৰ্যসূচী মুখ্যমন্ত্ৰী মহোদয় 30 দিনৰ সময়সীমা বান্ধি দিছো অহা 30 দিনৰ ভিতৰত যদি যমুনাখন সংৰক্ষণ নকৰে যমুনাখন নিষ্কাশন নকৰে যমুনাৰ চাৰিসীমা নিৰ্ধাৰণ কৰি যদি সংৰক্ষণ নকৰে তেনেহ'লে 30 দিনৰ পিছত বৃহৎ গণতান্ত্ৰিক আন্দোলন আমাৰ কথা স্পষ্ট চাৰিওফালে দি থৈ যোৱা এইসমূহ সম্পদ কোনো কাৰণে ধ্বংস হৈ যাব দিব নোৱাৰো এইসমূহ সম্পদৰ ক্ষেত্ৰত হেতালি খেলি আমি কেতিয়াও মানি ল'ব নোৱাৰো সেইকাৰণে আমাৰ স্পষ্ট কথা এইসমূহ সম্পদ সংৰক্ষণ হ'ব লাগিব সৌন্দৰ্যবৰ্ধন হ'ব লাগিব আৰু এইসমূহ সম্পদ ইতিহাসৰ সম্পদ কিন্তু এইসমূহ সম্পদ হেৰাই যাবলৈ কেতিয়াও দিব নোৱাৰো এনেধৰণে আজি উত্তাল কৰিছে দৌলমুখ চাৰিআলি আহোম সেনাই কাৰণ যমুনা আমি সিদিনা দেখুৱাইছিলো যে যমুনা কি ধৰণে যমুনা আচলতে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে একাংশ এছাম লোকে যমুনাৰ ওপৰত বেদখল চলাইছে আৱৰ্জনা নিক্ষেপ কৰে যমুনালৈ যাৰ বাবে যমুনা বৰ্তমান সম্পূৰ্ণ প্ৰদূষিত হৈ পৰিছে যমুনা বাম হৈ আহিছে সিদিনা এনেধৰণৰ আচলতে কাৰুকাৰ্যৰ বাবেই এই যি প্ৰদূষণৰ সৃষ্টি হৈছে বিষাক্ত হৈ পৰিছে যমুনা তাৰ বাবে দুজনী বৰকাছ সিদিনা মৃত্যু হ'ল এনেধৰণে সম্পূৰ্ণ ধ্বংস কৰালৈ গুচি গৈছে ঐতিহাসিক এই সম্পদসমূহ এই প্ৰশাসনে নীৰৱ দৰ্শক হৈ থকাৰ বাবেই আচলতে আজি আহোম সেনাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অনাগত সময়ত লক্ষণীয় হ'ব এই প্ৰতিবাদৰ পিছত প্ৰশাসন তথা পুৰাতত্ব বিভাগৰ গা লৰিবনে নলৰে UPPLৰ সৈতে মিত্ৰতা নহয় BPFৰ মিত্ৰতাক লৈ ঘোষণা হাগ্ৰামা মহিলাৰীৰ এপছু আৰু বড়ো জাতীয় সংগঠনৰ আহ্বানক নস্যাৎ কৰি এই ঘোষণা BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ BPF আৰু UPPL দলৰ একত্ৰীকৰণক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে এই ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে বাক্সাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ বেলগুৰিত অনুষ্ঠিত BPF দলৰ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰি এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে BTC নিৰ্বাচনত BPFে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ এইবিলাক কৈ লাভ নাই মুঠতে প্ৰমোদ বড়ো শেষ প্ৰমোদ বড়ো শেষ কাৰো লগত BPFে এলায়েন্স নহয় প্ৰমোদ বড়ো মুখত চালে আপোনালোকে চেহেৰা পাতিটো চালে এনে ক'ব পাৰিব যে আৰামছে প্ৰমোদ বড়ো হাৰি আছে তাৰ খোৱা ষ্টাইল তাৰ মুখ ফেশ্বনটো ভালকৈ চাওক 100% আমি ক'ব পাৰোঁ যে মথামগুৰি সমষ্টি হিচাপে BPF দলে
জয়ী হোৱাটো 100% চিয়'ৰ বুলি আমি আজি দাবী কৰিব পাৰোঁ। সমাগত স্বাধীনতা দিৱস ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি। স্বাধীনতা দিৱস উপলক্ষে ঠায়ে ঠায়ে উলিওৱা হৈছে ত্ৰিৰংগা ৰেলী। নগাঁৱত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে উলিওৱা হয় বিশাল ত্ৰিৰংগা শোভাযাত্ৰা। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ উপস্থিতিত উলিওৱা ত্ৰিৰংগা ৰেলীত আৰক্ষী CRPFৰ লগতে অংশগ্ৰহণ কৰিলে NCC তথা বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে। অনুষ্ঠানত ভাগ লৈ আৰক্ষী CRPF NCC কেডেট তথা শিক্ষাৰ্থীয়ে একেলগে জিলা আয়ুক্তগৰাকীৰ সৈতে ভাৰত মাতা কি জয় ধ্বনি দিলে। দেশৰ লগত একেলগে মিলি আজি আমি নগাঁও জিলাবাসী ৰাইজো আমি ওলাই আহিছোঁ হাতত এখন ত্ৰিৰংগা পতাকা লৈ। আজি নগাঁৱৰ মাজমজিয়াত আমি নগাঁও বিশ্ববিদ্যালয় হৈ আমি আগবাঢ়ি আহিছোঁ আৰু আজিৰ এই দিনটোত ভাৰতীয় নাগৰিক হিচাপে আমাৰ এই ত্ৰিৰংগাখনৰ প্ৰতি, আমাৰ দেশখনৰ প্ৰতি, আমাৰ সমাজখনৰ প্ৰতি যি দায়িত্ববোধ, সেই দায়িত্ববোধ আমি পালন কৰিম বুলি একত্ৰিত হৈ আমি সংকল্পবদ্ধ হৈছোঁ। মাৰ্ঘেৰিটাৰ পেঙেৰী ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। টমটম আৰু মেজিকৰ মাজত সংঘৰ্ষত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আহত হৈছে। মাৰ্ঘেৰিটা পেঙেৰী ৰোডত সংঘটিত হয় পথ দুৰ্ঘটনা। দ্ৰুতবেগী মেজিকখনে একেই দিশত গৈ থকা টমটমখনত খুন্দা মৰাৰ ফলতে টমটমখনৰ চালকজনৰ লগতে কেইবাগৰাকীও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহত হয়। আটাইকেইগৰাকীকে স্থানীয় ৰাইজৰ তৎপৰতাত মাৰ্ঘেৰিটা FRU চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চালকসহ গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মোৰ আগে আগে এই টুকটুকিখন আহি আছিলে, আহি থকা অৱস্থাত মানে মই এইডোখৰত পাল যেতিয়া দেখিছোঁ যে পিছফালৰ মেজিক এখন, বগা মেজিক এখন পেঙেৰী বৰ স্পীডত আহিলে, মানে আহি ছাইডৰ পৰা এনেকৈ কৰি খুন্দিয়াই দিলে, মানে খুন্দিয়াই দিয়াত এইটো বাগৰি পৰিলে। বাগৰি পৰাত সৰু সৰু বাচ্চাবিলাক আছিলে যে চব আঘাতপ্ৰাপ্ত হৈছে, মানে কিছুমানৰ মূৰ ফালিলে, কাৰোবাৰ হাত ফালিলে, কাৰোবাৰ আৰু ড্ৰাইভাৰজনৰ বেছি আঘাত পাইছে। গাড়ীটো অভাৰটেক কৰোঁতে খুন্দাটো মাৰি অভাৰটেক কৰিছে গাড়ীটো। কি গাড়ী আছিলে? মেজিক গাড়ী আছিলে, 6জনমান আছিলে, সৰু ল'ৰা ছোৱালীবিলাক 10-12জনমান হ'ব। দুটা মেজিক গাড়ী আছিলে, য়েল্ল' কালাৰ আৰু হোৱাইট কালাৰৰ। য়েল্ল' কালাৰটো পাৰ হৈ গ'ল আৰু স্পীডত পাৰ গ'ল, সিও মানে 60-70 স্পীডতে আছিলে, আৰু হোৱাইট কালাৰ মেজিকো তাৰ একদম অলপমানে পিছত আছিলে, আৰু এইটো বগা মেজিকটো আহি আছিলে, সি কি কয় আমাকে মানে একদম 60-70 স্পীড মাৰি দিলে। আমি একদম লাহে লাহে গৈ আছিলোঁ। BLA সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা আমেৰিকাৰ বিদেশ বিভাগৰ। BLA সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ পাছতে বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বেলুচিস্তান লিবাৰেশ্যন আৰ্মি পাকিস্তানৰ এটা বিদ্ৰোহী গোট। দীৰ্ঘদিনৰ পৰা স্বাধীন বেলুচিস্তানৰ দাবীত সংগ্ৰাম কৰি আহিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে। আমেৰিকাৰ বিদেশ বিভাগে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে দ্য বেলুচিস্তান আৰ্মিক। পাকিস্তান সেনাৰ সৈতে বেলুচ বিদ্ৰোহীৰ সংঘাত চলি আছে। শেহতীয়াকৈ বেলুচ আৰ্মিৰ কেইবাটাও গোটে পাকিস্তান সেনাৰ কনভয়ত ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছিল। স্বাধীন বেলুচিস্তান ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত ভাৰতৰো সহায় বিচাৰিছিল বেলুচ আৰ্মিয়ে। এবাৰ ভাৰতীয় বন্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত বাংলাদেশক নিষেধাজ্ঞা। বাংলাদেশৰ পৰা আমদানি কৰা নিৰ্দিষ্ট কিছুমান সামগ্ৰীৰ বাবে ভাৰত বাংলাদেশ সীমান্ত কোনো স্থল বন্দৰ ব্যৱহাৰ কৰিব নোৱাৰিব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। পাট বা অন্যান্য বস্ত্ৰশিল্প আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে বাংলাদেশক। মৰাপাটৰ ৰছী, মৰাপাটৰ সামগ্ৰী, বেগ, বস্তাকে আদি কৰি কেইবাবিধো সামগ্ৰীৰ আমদানিত বাধা আৰোপ কৰিছে ভাৰতে। বাংলাদেশৰ পৰা ভাৰতলৈ আনিব নোৱাৰিব উল্লেখিত সামগ্ৰীসমূহ। মেচিনত বোৱা আৰু হাতে বোৱা কাপোৰ ইত্যাদি আমদানি কৰিব নোৱাৰিব ভাৰতৰ বন্দৰেদি। কোনো ভাৰতীয় বন্দৰেদি বাংলাদেশৰ পৰা সামগ্ৰী আমদানি কৰিবলৈ দিয়া নহ'ব।
বাংলাদেশৰ পৰা ভাৰতলৈ অহা কিছুমান সামগ্ৰীৰ আমদানি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিয়ন্ত্ৰণ কৰা হ'ব। ন্যায়াধীশ যশৱন্ত বৰ্মাৰ গোচৰৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গঠন কৰি দিলে তদন্ত আয়োগ। ন্যায়াধীশ বৰ্মাক পদচ্যুত কৰা সন্দৰ্ভত আয়োগে কৰিব তদন্ত। 3জনীয়া সদস্যৰ কমিটিয়ে বিষয়টোৰ তদন্ত কৰিব। ন্যায়াধীশ বৰ্মাৰ বাসগৃহৰ জুইত ছাই হৈছিল নগদ ধন। আয়োগৰ সদস্যসকলৰ ভিতৰত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ, মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মনীন্দ্ৰ মোহন শ্ৰীবাস্তৱ আৰু কৰ্ণাটকৰ ছিনিয়ৰ কাউন্সিল BV আশ্ৰাহা। লোকসভাৰ অধ্যক্ষগৰাকীয়ে ন্যায়াধীশ বৰ্মাৰ বিৰুদ্ধে 146গৰাকী সাংসদৰ স্বাক্ষৰিত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ পত্ৰও স্বীকাৰ কৰাৰ কথা প্ৰকাশ কৰিছে। न्यायाधीश जांच अधिनियम 1968 की धारा 3 की उपधारा 2 के अनुसार मैंने न्यायमूर्ति यशवंत वर्मा को पद से हटाने के अनुरोध के आधारों की जांच करने के उद्देश्य से निम्नलिखित 3 सदस्यों वाली एक समिति गठित किए। माननीय न्यायमूर्ति श्री अरविंद कुमार, न्यायाधीश उच्चतम न्यायालय, माननीय न्यायमूर्ति श्री मनींद्र मोहन श्रीवास्तव, मुख्य न्यायाधीश मद्रास उच्च न्यायालय, श्री BV आचार्य, वरिष्ठ अधिवक्ता कर्नाटक उच्च न्यायालय। समिति यथाशीघ्र अपनी रिपोर्ट प्रस्तुत करेगी। जांच समिति की रिपोर्ट प्राप्त होने तक ये प्रस्ताव लंबित रहेगा। 22 অক্টোবৰৰ পৰা অসম গ্ৰন্থমেলা। ৰাজ্যৰ 7খন চহৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। গ্ৰন্থবৰ্ষ উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলক দিয়া হ'ব 1000 টকা। গুৱাহাটীৰ বাহিৰে আনসমূহক আঞ্চলিক গ্ৰন্থমেলা হিচাপে বিবেচিত কৰা হ'ব। স্বীকৃতিপ্ৰাপ্ত জিলা গ্ৰন্থমেলা সমিতিসমূহক দিয়া হ'ব 5 লাখ টকা। বঙাইগাঁৱৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থমেলা। বঙাইগাঁৱত 22ৰ পৰা 29 অক্টোবৰলৈকে, লখিমপুৰত 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে, নলবাৰীত 6 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে, যোৰহাটত 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে, তিনিচুকীয়াত 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে, শিলচৰত 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে, মঙলদৈত 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে। তাৰপিছতে নলবাৰীত প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ ৰাসৰ সময়ত গ্ৰন্থমেলা এখন। এই বছৰ সুকীয়াকৈ এখন গ্ৰন্থমেলা হ'ব, ৰাসৰ সময়তে হ'ব। আৰু এই গ্ৰন্থমেলাখন 6 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে আয়োজিত হ'ব। আৰু এইবাৰ পৰিসৰ অলপ ডাঙৰ হ'ব। ৰাসৰ লগত সংগতি ৰাখিয়েই হ'ব, ৰাস সমিতিৰ সৈতে যুক্ত হৈ কৰা হ'ব। তাৰ বাহিৰেও আমি যোৰহাটত এখন গ্ৰন্থমেলা আয়োজন কৰিম। যোৱা বছৰো কৰিছিলোঁ, তাৰে 1 বছৰ আগতেও কৰিছোঁ। আৰু প্ৰত্যেকখন গ্ৰন্থমেলাই যোৰহাটত সফল হৈছিল। আৰু যোৰহাটত 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে আমি গ্ৰন্থমেলাখন আয়োজন কৰিছোঁ। তিনিচুকীয়াত যোৱা আগৰ বছৰ আয়োজন কৰি সুফল পাইছিলোঁ। আৰু সেইকাৰণে আমি গ্ৰন্থমেলাখন 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে আয়োজন কৰিম। ইয়াৰ বাহিৰে শিলচৰত আমি গ্ৰন্থমেলা যোৱা আগৰ বছৰ আয়োজন কৰিছিলোঁ আৰু যথেষ্ট পৰিমাণে সফল হৈছিল। আৰু বিক্ৰেতাসকল অতিশয় আনন্দিত হৈছে শিলচৰৰ গ্ৰন্থমেলা আয়োজন কৰি। শিলচৰৰ গ্ৰন্থমেলাৰ ফলত বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত যি সমন্বয়ৰ ভেটি আৰু বেছি দৃঢ় হৈছিল। আৰু উভয় উপত্যকাৰ লেখক আৰু সাংবাদিকসকল একগোট হৈ এই গ্ৰন্থমেলা সফল কৰি তোলাত সহায় কৰিছে। এই বছৰ আমি শিলচৰৰ গ্ৰন্থমেলা 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে আয়োজন কৰিছোঁ। উচ্ছেদ হ'ব পাৰে কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স। কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ মাটি বেদখল কৰি ৰখাৰ অভিযোগ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। শক্তি বিভাগৰ ভূমিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স স্থাপনৰ অভিযোগ। বিগত 9 বছৰে বিধানসভাৰ অনুশাসন নমনাৰ অভিযোগ বিধায়কগৰাকীৰ। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স উচ্ছেদ কৰি বেদখল কৰাৰ দাবী বা বেদখল ৰোধ কৰাৰ দাবী বিধায়কগৰাকীৰ। কংগ্ৰেছ দলে যে ইমান লম্ফজম্ফ কৰি থাকে, এই আপোনালোকৰ ওচৰতে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো আছে, এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো কোনটো ডিপাৰ্টমেণ্টৰ আছিল সোধকচোন। এই যে আমাৰ এই এছেম্বলি ঠিক পিছফালে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো আছে, এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো তেওঁলোকে কাৰ পৰা কেতিয়া কিনি লৈছিলে নে কোন বিভাগৰ আছিলে, সেই বিভাগৰ পৰা তেওঁলোকে লৈছে সোধকচোন গৈ পেলাই। এইটো ইলেক্ট্ৰিচিটি বৰ্ডৰ মাটি আছিলে।
সেইটো বেদখল হয় তেওঁলোকে তেতিয়া চৰকাৰ চলি আছে গতিকে তেওঁলোকে মাটি দখল কৰি লৈছে ইলেক্ট্ৰিচিটি মাত মাতা নাই তেওঁলোকে যে আমাৰ যে সিদিনাখন দেখিলো কোনোবা এগৰাকী মীৰা বৰঠাকুৰে সেইটো ফালি আছে যে আপুনি কওক আপোনালোকে লৈছে নাই আৰু আমিতো টকা দি কিনি লৈছো ভাই তোমালোকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো কেই টকা দি পেলাই কিনি লৈছিলা সেইটো কওকচোন আগতে এতিয়া উচ্ছেদ হ'ব লাগে নিয়ম মতে কোনে কৰিব চৰকাৰে কৰিব যোৰহাটৰ হোমষ্টে কাণ্ডই পোহৰলৈ আনিছে আৰক্ষীৰ ধাৰাবাহিক গাফিলতি তদন্তকাৰী আৰক্ষীৰ গাফিলতিৰ বাবে পক্সো আইনত গ্ৰেপ্তাৰ হোৱা যোৰহাটৰ হোমষ্টে কাণ্ডৰ এগৰাকী অভিযুক্তই 24 ঘণ্টাৰ ভিতৰতে জামিন লাভ কৰিবলৈ সক্ষম হয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি তদন্তকাৰী বিষয়াই অভিযুক্তক গ্ৰেপ্তাৰৰ কাৰণ নজনোৱাৰ বাবেই অভিযুক্তই জামিন লাভ কৰিছিল কিন্তু আৰক্ষীয়ে আন 4জন অভিযুক্তৰ ক্ষেত্ৰতো একেই গাফিলতি কৰাত তেওঁলোকেও জামিন লাভ কৰিবলৈ সক্ষম হয় কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে এয়া আৰক্ষীৰ ইচ্ছাকৃত ভুল নেকি কাৰণ হোমষ্টে কাণ্ডৰ আটাইকেইগৰাকী অভিযুক্তৰ লগতে আন গোচৰতো অনুৰূপ ভুল আৰক্ষীয়ে কৰাৰ তথ্য পোহৰলৈ আহিছে যাৰ জৰিয়তে অভিযুক্তই জামিন লাভ কৰিছিল এয়া আৰক্ষীৰ গাফিলতি অৱহেলা নে অভিযুক্তক জামিন দিয়াৰ এক কৌশল তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে গৈছে এই গোচৰটোত 48ৰ যিখন নটিচ সাৰ্ভ কৰিব লাগে অৰ্থাৎ তেওঁ গ্ৰাউণ্ড অফ এৰেষ্ট জনাই পেলাই যিখন নটিচ সাৰ্ভ কৰিব লাগে এই নটিচখনত গ্ৰাউণ্ড অফ এৰেষ্টবিলাক স্পেচিফিকেলি কোৱা হোৱা নাই আৰু সেই গ্ৰাউণ্ড অফ এৰেষ্টটো কমিউনিকেট কৰাৰ ক্ষেত্ৰত তেওঁ ঘৰৰ মানুহ বা তেওঁৰ বন্ধুক কৰিব পাৰে বা তেওঁ যদি কাৰোবাক নমিনেট কৰে অপৰাধীজনে তেওঁক কৰিব পাৰে গতিকে এই কামটো পুলিচে যি ধৰণে কৰিব লাগিছিলে সেই ধৰণে কৰা নাই বুলি আদালতে স্পষ্টভাৱে মত পোষণ কৰিছে আৰু পুলিচৰ এই গাফিলতিৰ বাবে বা এই নীতি নিৰ্দেশনাবিলাক মানি নচলাৰ বাবেই আদালতে জামিন মঞ্জুৰ কৰিছে আৰু যিটো ভিয়ান কুমাৰ জাজমেণ্টত স্পষ্টভাৱে কৈছে যে পুলিচে যদি এই নীতি নিৰ্দেশনাখিনি মানি নচলে তেনেহ'লে যিকোনো ব্যক্তিক এৰেষ্ট কৰিলেও যি গোচৰতেই নহওক বা যি আদালতেই নহওক জামিন পাবৰ কাৰণে যোগ্য অসমীয়াৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ মিয়া যুৱতী সুমি আখতাৰ বৰছলাৰ পৰা লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বহুবলকী সুমিক সুমিৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন অসমীয়া তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুজিলি অসমীয়াক উদ্দেশ্যি অশ্লীল গালিগালাজ মিয়া যুৱতীৰ মিয়া কি তো পাৰিছে নেকি আহি যাবি মিয়াৰ ওচৰত অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য সুমি আখতাৰ আপত্তিজনক মন্তব্য ভাইৰেল সামাজিক মাধ্যমত অসমীয়া অসমীয়া কি কৰিবি সৰ্বত্ৰ উঠিল অশ্লীলতা বিয়পোৱা সুমিক গ্ৰেপ্তাৰৰ দাবী প্ৰশাসনক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ এনেকুৱা অশ্লীল শব্দ কৈছে এই শব্দটো আচলতে অসমৰ বাবে একদম বেয়া দিন অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে প্ৰশাসনক তেওঁক প্ৰয়াত কৰিবলৈ অনুৰোধ জনাইছোঁ নিউজ 18ৰ বাতৰিৰ পাছতেই সুমিক গ্ৰেপ্তাৰ আৰক্ষীৰ শুনিবলৈ লাজ লগা শুনাবলৈ লাজ লগা এটা মন্তব্য অসমীয়া জাতিক ধৰি মিয়া যুৱতীৰ ককৰ্থনা মিয়া কি তো পাৰিছে নেকি আহি যাবি মিয়াৰ ওচৰত অসম্পাদিত ৰূপত শুনাবই নোৱাৰি সমালোচনাৰ নামত বিদ্বেষ বিয়পোৱা উদণ্ড সুমিৰ অসমীয়া সম্পৰ্কত উদ্ভট সংজ্ঞা এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া হেনো পানী মেটেকা সকলো সীমা চেৰাই অশ্লীলতাৰ ভাণ্ডাৰ সুমি নামৰ এই উদ্ভণ্ডৰ অসমীয়াৰ নাম ধৰি ধৰি গালি অসমীয়া গালি পাৰিলে কি কৰিব পাৰিব বুলিও প্ৰশ্ন সমাজত ঘৃণাৰ দুৰ্গন্ধ বিয়পাই দিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বুকে মূৰ খোৱা
সুমি আক্তাৰ নামৰ মিয়া যুৱতীৰ। কি কৰিবি অসমীয়া বুজিলি বাই সুমি আক্তাৰৰ এই দম্ভালি ভৰা অশ্লীল কথা বতৰাৰ পাছত জাঙুৰ খাই উঠিল বিভিন্ন দল সংগঠন। আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, দিনক দিনে এনেকৈ জাতিক গালি পৰা মানুহৰ সংখ্যা বৃদ্ধি পাব ধৰিছে TRP লাভৰ বাবে বা বেলেগ বেলেগ ক্ষেত্ৰৰ বাবে। সেয়ে প্ৰত্যেকগৰাকী ব্যক্তিক যি জাতি জনগোষ্ঠীক গালি পাৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আহ্বান জনাইছোঁ। অসমীয়াক গালি পাৰিবলৈ মৰখাস কৰা মিয়া যুৱতী সুমি আক্তাৰৰ অৱশ্যে ইতিহাসো আছে অশ্লীলতাৰ পোহাৰ মেলাৰ। এসময়ত মৰিগাঁৱৰ মৈৰাবাৰীত ভাড়াতীয়া হিচাপে আছিল সুমি। পূৰ্বেও আছে নৰ্তকী সুমিৰ অশ্লীল নৃত্য আৰু বিতৰ্কিত মন্তব্য কৰাৰ ৰেকৰ্ড। ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সুমিক। আৰক্ষীৰ হাতত ধৰা পৰি মুখ ঢাকি পলোৱা সুমিৰ মুখত আকৌ বৰ কথা। এইবাৰ পুনৰ বৰচলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অসমীয়া জাতিক ধৰি গালি পৰা সুমি আক্তাৰ নামৰ এইগৰাকী উদ্বণ্ড ইউটিউবাৰক। অসমীয়া জাতিক লৈ কৰা নিকৃষ্ট মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰ। মুখ্যমন্ত্ৰীকো ব্যৱস্থা লোৱাৰ দাবী জনাইছিল বিভিন্ন দল সংগঠনে। ঠায়ে ঠায়ে দাখিল হৈছিল এজাহাৰ। অসমীয়াৰ পৰঘৰত সোমাই অসমীয়া জাতিক ধৰি আখৈ মতা সুমিৰ বিৰুদ্ধে কিমান ক্ষিপ্ৰগতিত আৰক্ষীয়ে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মৰিগাঁৱৰ পৰা প্ৰবঞ্জ্যোতি ডেকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সুমি আক্তাৰক গ্ৰেপ্তাৰেই নহয় এনে লোকক জেলত ৰাখিব লাগে। অসমীয়া জাতিক অপমান কৰা সুমি আক্তাৰ সন্দৰ্ভত এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বানুমান সত্য বুলি মন্তব্য কৰি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে অসমীয়াক কৰা অপমান কোনো অসমীয়াই সহ্য নকৰে। সুমি আক্তাৰ নামৰ এগৰাকী মিয়া ছোৱালী যি মন্তব্য অসমীয়া জাতিৰ প্ৰতি আগবঢ়ালে এইটো অতি দুখ লগা বিষয়। এনে সাহস অসমত থাকি অসমীয়া জাতিক অসম আইন মাতৃৰ প্ৰতিয়ে আপকীয়াভাৱে অপমান কৰাৰ দৰে আমি এটা দৃশ্য দেখা পালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত অসম আৰক্ষীয়ে যদিও এৰেষ্ট কৰিছে, মোৰ মতে জেলৰ পৰা ওলাব দিব নালাগে। আৰু এনেকৈ যদি কোনোবা আৰু আছে, আমি দুই এজনক ইতিমধ্যে দুই এটা আমি দেখা পাই আছোঁ কোনোবাই সাহস কৰিছে, এই একেবাৰে ভৰিয়ে মোহাৰি শেষ কৰি পেলাব লাগে এই চামে যেন কোনো কেতিয়াও এই অসমীয়া জাতিৰ বা অসম আইন মাতৃৰ প্ৰতি এনে শব্দ উচ্চাৰণ কৰিবলৈ এশবাৰ ভাবে এনেকৈ কোৱাৰ আগত কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰয়োজন হ'লে আইন সলনি যদি কৰিব লগা হয় আইন সলনি কৰি হ'লেও এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বা অসম বিৰোধী যিসকল লোক ওলাই আহিছে বা অসমীয়া বিৰোধী যিসকল ওলাই আহিছে তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। অৱশেষত নগাঁৱৰ ঢাকাইপট্টিৰ নাম আনুষ্ঠানিকভাৱে সলনি। ঢাকাইপট্টিৰ নতুন নাম ৰূপকোঁৱৰ চক। সংবাদমেলত জিলা আয়ুক্তই ঘোষণা কৰিলে ঢাকাইপট্টিৰ নতুন নাম। ঢাকাইপট্টি তিনিআলিত পূৰ্বৰে পৰা আছে ৰূপকোঁৱৰ প্ৰতিমূৰ্তি আৰু ঢাকাইপট্টিৰ নাম সলনিৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বিধায়ক ৰূপ শৰ্মাৰ চিন্তাৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই নতুন নাম ঘোষণা কৰিলে। নগাঁও ৰাইজৰ পৰামৰ্শ লৈ জিলা আয়ুক্তৰ এই ঘোষণা। নগাঁওবাসীৰ আৱেগ অনুভূতিক গুৰুত্ব দি নতুন নাম ঘোষণা কৰিলে জিলা আয়ুক্তই। ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈ সমগ্ৰ অঞ্চলটোৰ নাম হ'ব ৰূপকোঁৱৰ চক। বাকী অঞ্চলক পূৰ্বৰ দৰে বৰবজাৰ বুলি জনা যাব। আমাৰ নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোন টুকুৰা জাগা আছিল, সেই টুকুৰা জাগাৰ যোনটো চাৰিআলি আছে সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ। সেই আবক্ষ মূৰ্তিভাগত পৰম্পৰাগতভাৱে নগাঁও জিলাখনৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস ইত্যাদি উদযাপন কৰি আহিছে।
এইষাৰ কথা মনস্থ কৰি যে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, নগাঁওবাসী ৰাইজৰো আৱেগ অনুভূতি ইত্যাদি জড়িত হৈ আছে। সেইকাৰণে এটা সিদ্ধান্ত লোৱা হৈছে যে এই জাগাটুকুৰা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনটো আবক্ষ মূৰ্তি আছে তাৰ পৰা আগবাঢ়ি গৈ শ্বায়াৰ ষ্ট'ৰ্ছ নামৰ যোনখন ষ্ট'ৰ্ছ আছে সন্মুখত আমাৰ চৈতন্য আমি ভাণ্ডাৰ এখন পাওঁ, সেই টুকুৰা জাগা পুনৰবাৰ কৈছোঁ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে, চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে, সেই জাগাটুকুৰাত এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব। সেই টুকুৰা জাগাৰ পৰা আগবাঢ়ি গৈ সম্পূৰ্ণ বৰবজাৰ যোনটো এলেকা আছে, সেই বৰবজাৰ যোনটো এলেকা, সেই এলেকাটো বা এলেকাখিনিক বৰবজাৰ এলেকা বুলি বা বৰবজাৰ বুলি জনাজাত হ'ব। মোৰো ভাল লাগিছে। আপোনালোকে গম পায় যে নগাঁও চহৰৰ ভিতৰত একমাত্ৰ জ্যোতিপ্ৰসাদৰ যিটো আৱক্ষয় মূৰ্তি, যিটো পূৰ্বৰ নাম আজি তাৰিখততো আমাৰ একদম পূৰ্ব হৈ গ'ল। এই যিটো ঢেকাইপতি যিটো চক, আচলতে সেইটো এটা আমাৰ তিনিআলি আৰু তাত এটা চাৰিআলি এইটো মানে সংলগ্ন হৈছে। আৰু সেই ঠাইটুকুৰাত সাধাৰণতে শিল্পী দিৱসৰ দিনাখন নগাঁৱৰ যিমানবিলাক অনুষ্ঠান আছে তাতেই গৈ পেলাই শ্ৰদ্ধাঞ্জলি আছে, অনুষ্ঠান তাতেই হয়, এটা পৰিৱেশ আছে। আৰু ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে একদম পুৰণা যিখিনি অকণমান মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনি আছে। আৰু বিশেষকৈ যিহেতু আমি এনে এটা নাম আমি ভাবিছিলোঁ য'ত আমাৰ সকলোৰে কাৰণে গ্ৰহণযোগ্য হয়, কোনো ধৰণৰ তাতে ৰিলিজিয়াছ নাম নহয়, আৰু সকলোৰে কাৰণে আদৰ, সকলোৰে কাৰণে এটা গ্ৰহণযোগ্য হয়। আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বুলি কোৱাৰ লগে লগে প্ৰত্যেকগৰাকী এটা আৱেগ আছে প্ৰতিগৰাকী অসমীয়াৰ। গতিকে সেই আজি ৰূপকোঁৱৰ চখ হিচাপে নামটো দিবলৈ পায়, মানে একচুৱেলি মই ৰাইজৰ আজি দিবলৈ পাই সঁচাই মই আনন্দিত। আৰু এতিয়াৰ পৰাই সেই চকটোৰ আশে পাশে যিমানখিনি অৰ্থাৎ ঢেকাইপতি যিখিনি আগতে পুৰণা জেগা আছিলে গোটেইখিনি ৰূপকোঁৱৰ চখ হিচাপে এতিয়া জনাজাত হ'ব। আৰু তাৰ কিনাৰতে সংলগ্ন হৈ আছে বৰবজাৰখন। গতিকে মই ভাবোঁ এইটো ৰাইজে খুব সুন্দৰকৈ ইতিমধ্যে আদৰি লোৱা বুলি মই গমো পাইছোঁ, সেইকাৰণে মই আনন্দিত। আৰু এতিয়াৰ পৰা এই মুহূৰ্তৰ পৰাই অৰ্থাৎ আজিৰ পৰাই সেই ঠাইটুকুৰা ৰূপকোঁৱৰ চক হিচাপে জনাজাত হৈ গ'ল। কলিয়াভোমোৰা দলঙত এইবাৰ NSUৰ হাল্লাবোল। তেজপুৰত প্ৰৱেশত আৰক্ষীৰ বাধা NSUৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপক। গুৱাহাটীৰ পৰা তেজপুৰ গৃহ অভিমুখে আহি আছিল কৌশিক। আৰক্ষীৰ এটা দলে কৌশিকৰ বাহন তালাচী কৰাৰ লগতে প্ৰৱেশত বাধা প্ৰদান কৰাক লৈ জাঙুৰ খাই উঠে NSUৰ একাংশ সদস্য। আৰক্ষীৰ বিৰুদ্ধে ৰাজপথত বহি প্ৰতিবাদমুখৰ হৈ উঠে। প্ৰতিবাদৰ অন্তত নৱনিযুক্ত সভাপতিজনক আৰক্ষীয়ে তেজপুৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে। 22 জুলাইত KC বেণুগোপাল আৰু সেই KC বেণুগোপালে কৌশিক কাশ্যপক অসম ৰাজ্যিক NSUৰ সভাপতি পদত নিযুক্তি প্ৰদান কৰিছিল। কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন হোৱা হেতু আৰক্ষীয়ে অনাহকত বলপূৰ্বক বাধা প্ৰদান কৰাৰ অভিযোগ NSUৰ ৰাজ্যিক সভাপতিৰ। তেজপুৰলৈ আহি আছিলোঁ, ঠিক আহি থকা অৱস্থাতে কলিয়াভোমোৰা ব্ৰিজ পাৰ হৈছোঁ, তাতে পুলিচ এজনে আমাৰ গাড়ী ৰখাইছে, কোনো ৰিজন নাই। মই সুধিছোঁ কেলৈ ৰখাইছে, কৈছে একো ৰিজন নাই। তেখেতক বাৰে বাৰে সুধিছোঁ যে ৰিজনটো কি হয়, নাই আমাৰ তাত মেম আহি আছে, আমাৰ তাত ছাৰ আহি আছে, আপুনি ৰখক। আমাৰ গোটেইখিনি ষ্টুডেণ্টছ আমি গৈ আছিলোঁ। মোৰ মায়ে এবাৰ বিচাৰিছিল যে গোটেইখিনিক এবাৰ লগ পাওঁ, কিন্তু নাই, যাব নিদিয়ে। পুলিচে কৈছে পাৰ্মিশ্যন লাগে, আজিৰ দিনত মাক লগ ধৰিবলৈ পাৰ্মিশ্যন লাগে, কাৰণ আমি NSU ষ্টুডেণ্টছৰ ওপৰত এনেকুৱা এটা এলিগেশ্যন লগাইছে যে আমি গ্ৰেনেড লৈ আহিব পাৰোঁ, এইটো কাৰণে চেক। কিন্তু কোনো ধৰণৰ একো, আপোনাক মই বাৰে বাৰে কৈছোঁ যে বাৰে বাৰে আপুনি চেক কৰক, গোটেই গাড়ী চেক কৰিছে, একো এটা পইণ্ট মান একো নাই। আৰু বাকী গোটেই গাড়ীখিনি চাইডৰ পৰা যাব দি আছে। আমাক কৈছে ল এণ্ড অৰ্ডাৰ মতেদি, আমাক কৈছে ল এণ্ড অৰ্ডাৰ মতেদি যে আমাৰ গাড়ীখিনি ৰখাব লাগে, চেক কৰিব লাগে। কিন্তু বাকীখিনি গাড়ী কিয় চেক নহয়? কাৰণ আমি NSUই হয়, মাত দিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে, সেইটো আমাৰ ভুল নেকি? তেওঁ কাৰ কথা শুনি আমাক গাড়ী ৰখাইছে আজি, সেইটো এনচাৰ আমি বিচাৰিছোঁ। ঢকুৱাখনৰ চৰকাৰী কাৰ্যালয়ত মুকলিকৈ চলিছে ধনৰ লেনদেন। ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ ঘিলামৰা পঞ্চায়তত মুকলিকৈ ঘোষ লোৱাৰ দৃশ্যবন্দী হৈছে কেমেৰাত। লেখন কুলি নামৰ পঞ্চায়ত কৰ্মচাৰীয়ে জব কাৰ্ডৰ হিতাধিকাৰীৰ পৰা লৈছে উৎকোচ। পঞ্চায়তটোৰ ভিন্ন প্ৰান্তৰ জব কাৰ্ড হিতাধিকাৰীৰ পৰা লেখন কুলিয়ে সংগ্ৰহ কৰে ধন। পূৰ্বেও পঞ্চায়ত কৰ্মচাৰীজনৰ বিৰুদ্ধে উত্থাপন হৈছিল উৎকোচ লোৱাৰ অভিযোগ।
এবাৰ শ্ৰীভূমিত এগৰাকী মহিলাক হানি খুচি হত্যা কৰিলে প্ৰতিবেশীয়ে নিশা মাতৃৰ সৈতে শুই থকা অৱস্থাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে সাজনা বেগম নামৰ মহিলাগৰাকীক এই ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জৰ মিৰ্জাপুৰ গাঁৱত মাজনিশা ওচৰৰে চেৰালিপুৰ গাঁৱৰ সাব্বিৰ আহমেদে হত্যা কৰে মহিলাগৰাকীক বাহাৰ উদ্দিন নামৰ লোকজনৰ পত্নীক সন্তান আৰু মাতৃৰ সৈতে শুই থকা অৱস্থাতে হানি খুচি হত্যা কৰে এই ঘটনাত মহিলাগৰাকীৰ মাতৃও আহত হৈছে গুৰুতৰভাৱে নিশা ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল সাব্বিৰ আহমেদে জানিব পৰা মতে বহুদিনৰ পৰা দুটি সন্তানৰ মহিলাগৰাকীক ফোনযোগে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল সাব্বিৰ আহমেদে মহিলাগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ অমান্য কৰাত ব্লেকমেইলিং কৰি সাব্বিৰ আহমেদে পৰিৱেশ অশান্তময় কৰি তুলিছিল ডিমাপুৰত কৰ্মৰত সাজনা বেগমক হাৰাশাস্তি কৰাৰ কথা জানিছিল স্বামীয়ে মহিলাগৰাকীয়ে সাব্বিৰ আহমেদৰ প্ৰস্তাৱত সঁহাৰি নিদিয়াত দেগালেৰে হানি খুচি হত্যা কৰাৰ সন্দেহ কৰিছে নিশা সাব্বিৰ আহমেদৰ আক্ৰমণৰ সময়ত মাতৃ ৰাণু বিবিয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহিছিল যদিও আক্ৰমণকাৰী সাব্বিৰ আহমেদ পলাই যাবলৈ সক্ষম হয় ইতিমধ্যে ঘাতক সাব্বিৰ আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দরজা ভাঙ্গিয়া ঢুকিয়া চাকুতি পাড়াই আমার শাশুড়িরেও মারছে আমার স্ত্রী তো নাই খরচে করছে আমার শাশুড়িরেও মারছে কেন কোনো দুশ্মনী ছিল নাকি খুনিও এই মানুষটাই খুনি আমার স্ত্রীর সাথে শেষ করতে চায় সে আমার গ্রামের মানুষের জন্য গড়ে আমাইয়া কালকে রাত্রে 11টার সময় এটারে ডেগার ভিতরবার লইয়া গিয়া মারিয়া আছে তাই দিয়ে ফেলাইয়া গেছে আর আমার মামি একজন আছেন মামিরেও মারছে আত কয়টা আছে ও ফয়সমর সোনার হুয়া সাবির আর রবা দেশলা আমি এবারে দৌড়াইছে আর আমি শেখ চিল্লানি দিয়ে আমার ও বাইর করে আইসি আইতে সময় ও নয়া বাড়ির রশিদে আর তার বইনে বন্ধে দিয়ে পড়িয়া দৌড়াইছেন আর আমি কিছু হইতাম পারি আর না বহিৰাজ্যৰ ভুৱা প্ৰমাণপত্ৰৰে অসমত শিক্ষক হোৱাৰ অপচেষ্টা প্ৰাৰ্থীৰ নথি পৰীক্ষণত ওলাইছে ভয়ংকৰ তথ্য শীঘ্ৰে চিআইডিৰ জালত পৰিব ভুৱা প্ৰমাণ লোৱা বা প্ৰমাণপত্ৰ লোৱা অৰ্ধশতাধিক প্ৰাৰ্থী বহিৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ভুৱা প্ৰমাণপত্ৰ লৈ অসমত শিক্ষক হোৱাৰ ফান পাতিছে একাংশ প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণপত্ৰৰ জৰিয়তে শিক্ষক পদত নিযুক্ত হোৱাৰ চেষ্টা 50 জনৰ লাখ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰা মধ্যপ্ৰদেশৰ ভুৱা শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰ লৈ শিক্ষক হোৱাৰ চেষ্টা এইসকল প্ৰাৰ্থীৰ কিন্তু ইয়াৰ মাজতে একাংশ প্ৰাৰ্থীৰ এই প্ৰমাণপত্ৰক লৈ সন্দেহ উপজাত অভিযোগ দাখিল কৰিছিল চিআইডিত লগে চিআইডিত 15/25 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ হয় যি তদন্তত ওলাইছে ভুৱা নথিৰে চাকৰি লোৱাৰ ভয়ংকৰ তথ্য প্ৰমাণ প্ৰাৰ্থীসকলে প্ৰমাণপত্ৰসমূহ ক্ৰয় কৰিছিল টেকনো গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা উৰিয়ামঘাট অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱৰ সালাম আলী নামৰ এজনৰ ঘৰত সোমবাৰে নিশা অগ্নিসংযোগ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৱা নিশা প্ৰায় 8:30 বজাত বাইকত অহা দুই দুৰ্বৃত্তই ঘৰটো জ্বলাই পলায়ন কৰে যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে সীমান্তবাসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় বড়ো লোকসকল সেই স্থানত উপস্থিত হোৱাৰ পিছতেই একাংশ নগাৰ সৈতে হতাহতিও হৈছিল আন এক সূত্ৰই এই স্থানত শূন্যলৈ 5 যায় গুলী ফুটোৱাৰো অভিযোগ উত্থাপন কৰিছে দল সংগঠনে এই অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰি স্থানীয় লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে এই ঘটনাৰ পিছতেই সীমান্তত বাস কৰা খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল চৰম নিৰাপত্তাহীনতাত ভুগিছে উল্লেখযোগ্য যে উৰিয়ামঘাটৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ পিছতে দ্বিতীয় পৰ্যায়ত এই থুৰিবাৰী গাঁৱত উচ্ছেদ হোৱাৰ কথা আছে কালি সন্ধিয়া 8:30 বজাত অসম নাগালেণ্ড সীমান্তৱৰ্তী থুৰিবাৰী গাঁৱত এক অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল আৰু মই বৰ্তমান সেই ঘৰটোৰ পিছত আছো এই ঘৰটোতে কালি নিশা সন্দেহজনকভাৱে এক অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছিল এই ঘৰটো সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হৈছে আৰু কালি নিশা এই ঘটনাৰ পিছত এই অঞ্চল বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এটা কথা ক'ব লাগিব যে এই যিটো ঘৰ এই যিখিনি মানুহ এই মানুহখিনি কিন্তু উচ্ছেদৰ জাননী দিয়া হৈছিল উচ্ছেদৰ জাননী দিয়াৰ পিছত তেওঁলোক কিয় আঁতৰি গৈছিল কিন্তু কালি নিশা কোনে সন্দেহজনকভাৱে এই ঘৰটো অগ্নিসংযোগ কৰিলে এই কথাটো এতিয়া সকলোৰে মুখে মুখে চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটোত আৰু বিশেষকৈ এই যে প্ৰথম পৰ্যায়ৰ উচ্ছেদটো সম্পূৰ্ণ হোৱাৰ সময়ত এই গাঁওখন এই থুৰিবাৰী গাঁওখনতো কিন্তু জাননী দিয়া হৈছিল কি জাননী দিয়াৰ সময়ত কিন্তু নগালোকে এই অঞ্চলটোত এই লোকসকলক কিন্তু জাননীৰে বাধা প্ৰদান কৰিছিল পৰৱৰ্তী সময়ত তেওঁলোকক নগাসকলে কৈছিলে যে এইসকল মানুহ তেওঁলোকে নিজেই আহি ইয়াত বহুৱাইছিলেহি আৰু তেওঁলোকে খেতি বাতি কৰিব ৰাখিছিল কিন্তু পৰৱৰ্তী সময়ত মানুহখিনি এই অঞ্চলত আঁতৰি যোৱা দেখা পোৱা গৈছে মোৰ লগত বৰ্তমান আছে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল যিহেতু আপুনি ইয়াৰে হয় কালি এক সন্দেহজনক অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে কি ক'ব কি সন্দেহ কৰিছে
আচলতে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলত প্ৰথম পৰ্যায় উচ্ছেদৰ পাছত আজি এতিয়া 10টা দিন পাৰ হৈ যোৱাৰ পিছত শান্তিপূৰ্ণভাৱে আচলতে এই উচ্ছেদ কাৰ্য সমাপন হৈছে। দ্বিতীয় পৰ্যায় এতিয়াও বিভিন্ন গাঁও এতিয়াও বাকী আছে। জাননী পোৱাৰ পাছত আছে দ্বিতীয় পৰ্যায়ত এখন গাঁও উচ্ছেদ হোৱাৰ কথা আছিল আৰু জাননী পোৱাৰ পাছত তেখেতলোকে নিজে ঘৰ বাৰীখন ভাঙি পিনি তেখেতলোকে কিন্তু ইয়াৰ পৰা স্থানান্তৰ হৈছে। কিন্তু ঘৰ ভঙাৰ পাছত বা তেখেতলোকে কালি আমি জানিবলৈ পাইছোঁ যে তেখেতলোকে যেতিয়া ঘৰটো ভাঙি আছিল কিন্তু নগাল ব্যক্তিসকলেও তেখেতলোকে সহযোগ কৰিছিল, কিন্তু ৰাতি কোনো অচিনাক্ত ব্যক্তি আহি সেই ঘৰটো অগ্নিসংযোগ কৰিছে। আৰু আমি এটা কথা গম পাইছোঁ আচলতে কোনো তৃতীয় পক্ষই আচলতে এই গোটেই ঘটনাটোক মানে আচলতে উচ্ছেদ প্ৰক্ৰিয়াটোক আচলতে মানে অশান্তি কৰিবৰ কাৰণে আচলতে এইটো এটা পৰিকল্পনা ৰচিছে আৰু সেইসকল ব্যক্তিক যাতে অসম চৰকাৰৰ লগতে আচলতে গৃহ বিভাগে তেখেতলোকক আচলতে দোষীক কৰায়ত্ব কৰিব লাগে আৰু সেইসকল ব্যক্তি চিনাক্তকাৰী আচলতে শাস্তি দিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। এটা কথা ক'ব বিচাৰিছোঁ, আমি পূৰ্বতে কৈ আহিছোঁ আচলতে অসম নাগালেণ্ড এটা সীমামূৰীয়া অঞ্চল। বিভিন্ন সময়ত নগাৰ আগ্ৰাসন আমি দেখিবলৈ পাই আহিছোঁ, যিটো এটা নগাৰ সীমামূৰীয়া অঞ্চল এইটো ধুবুৰী অঞ্চলত। আৰু সেই অঞ্চলটোত যাতে আছাম বেটেলিয়ন কটকটীয়া নিৰাপত্তা লাগে। আজি তাৰিখত ধৰক CRPF ইয়াত নিয়োজিত হৈ আছে যদিও আচলতে এটা আছাম বেটেলিয়ন মানে স্থায়ীভাৱে এটা বেটেলিয়ন স্থাপন কৰি আচলতে এই অঞ্চলৰ ৰাইজসকলক আছে নিৰাপত্তা দিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ। নিশ্চিতভাৱে ছাত্ৰ সন্থাই এটা কথা দাবী উত্থাপন কৰিছে যে এই সীমামূৰীয়া অঞ্চলত যিসকল লোক খিলঞ্জীয়া লোক বা বসবাস কৰিছে তেওঁলোকক নিৰাপত্তা দিব লাগে। আৰু কালি যিহেতু এটা এই অগ্নিকাণ্ড সন্দেহজনক এক অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছিল, সকলো দাবী বিশেষকৈ ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে যে এই যি তৃতীয় পক্ষ হয়তো ইয়াত জড়িত হৈ থাকিব পাৰে, এই তৃতীয় পক্ষক চিনাক্ত কৰিব লাগে। কাৰণ এই অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটো উত্তপ্ত কৰা পৰিস্থিতি কোনো তৃতীয় পক্ষই কৰিব পাৰে। আৰু লগতে কালি যেতিয়া এই অগ্নিসংযোগ ঘটনা সংঘটিত হৈছিল, ইয়াত ওচৰলৈ অহা চাবলৈ অহা কিছুসংখ্যক বড়ো লোকৰ লগত কিছু নগা লোকৰ সংঘাত হৈছিল, সংঘাত মাৰপিটলৈকে পাইছিল। কিহৰ কাৰণে কেনেকৈ এই ঘৰটো কালি অগ্নিসংযোগ হ'ব পাৰিলে, কি পৰিস্থিতি হ'ল, সেই বিষয়ে কিন্তু তদন্তৰ প্ৰয়োজন আছে। আৰু এই অসম নাগালেণ্ড সীমান্তৱৰ্তী থুৰিবাৰী এই অঞ্চলটো যদি নিৰাপত্তা ব্যৱস্থা কৰি তোলা নহয়, তেতিয়া অনাগত দিনত কিন্তু এই অঞ্চলটো অশান্ত হোৱাৰ সম্ভাৱনা আছে। মহানগৰ জালুকবাৰীত পুনৰ উচ্ছেদ অভিযান। অইল ইণ্ডিয়াৰ ভূমিত চলিছে উচ্ছেদ অভিযান। অইলৰ ভূমিত একাংশই সাজিছিল চাংঘৰ। অইলৰ পাইপৰ ওপৰত বিপদজনকভাৱে সাজিছিল ঘৰসমূহ। জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলে তাত। যোৱা 8 তাৰিখে আমাৰ সময়ৰ নাটনিৰ কাৰণে বাকীখিনি কাম আগবঢ়াব পৰা নাছিলোঁ। তো ইয়াত এটা মেজৰ ঘৰ এটা আছিলে, যিখিনি আমি সিদিনা এভিকশ্যনত সময়ত কভাৰ নকৰাৰ কাৰণে নোৱাৰিলোঁ। সেই পাৰ্টটো আজি ক্লিয়াৰ কৰা হৈছে। আৰু আমাৰ এই গোটানগৰ তিনিআলিটো আমি 3খন ৱাল উচ্ছেদ কৰিছোঁ, তেওঁলোকেও সহযোগ কৰিছে। গতিকে আল্টিমেটলি আমাৰ যিটো অইল ইণ্ডিয়াৰ তৰফৰ পৰা যিখিনি এভিকশ্যন ড্ৰাইভটো এইটো ছাকচেছফুল বুলি ক'ব। আজি দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত 700গৰাকী গোৱা আৰক্ষী কনিষ্টেবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। 700গৰাকী কনিষ্টেবলৰ ভিতৰত পুৰুষ 569 জন আৰু মহিলা 131গৰাকী আছে। 2024 চনৰ 14 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল 700 কনিষ্টেবলে। আজি প্ৰশিক্ষণৰ অন্তিম দিনা গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অসম আৰু গোৱাৰ DGPৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। आज के इस भव्य परेड को नेतृत्व दे रहे हैं परेड कमांडर रिक्रूट पुनीत कुमार सुनीत कुमार यादव और परेड 2IC रिक्रूट राघव राजेंद्र पाकुई। नए भारत की नारी शक्ति की मिसाल 1 नंबर कंपनी के कमांडर हैं वुमेन रिक्रूट सुशांति राजेंद्र चंदेलकर। भारत छोड़ो आंदोलन में तिरंगा अपने सीने से लगाए गोलियों को सहकर अमर बलिदान देने वाली, जिनका नाम स्वतंत्रता की ज्योति को सदैव प्रज्वलित करता रहेगा, शहीद कनकलता बोरुआ, हवलदार किशोर राय और उनके साथी शहीद कनकलता बोरुआ फॉर्मेशन बनाते हुए वेलकम फॉर्मेशन बनाते हुए लंस नायक वे अमर वीर सेनापति, जिनके नाम से यह अकादमी शौर्य और सम्मान का प्रकाश बिखेरती है। 1671 के सरायघाट की लड़ाई में अतुलनीय रणनीति,
असामान्य साहस और अखंड देशभक्ति से आहोम साम्राज्य को विजय दिलाने वाले मोटरसाइकिल पे हेड स्टैंड करते हुए लंस नायक अनुप सेठिया। तालियों की गर्जन से हम उनका हौसला अफजाई करेंगे। आगे बढ़ रहे हैं लंस नायक भूपेन बोरा और लंस नायक पुष्पांजलि खैकिया बाइक पर सवार 2 तरफ। हमारे लिए आज परम सौभाग्य की बात है कि लासित बरफुकन पुलिस एकेडमी में गोवा पुलिस के 700 कैडेट को ट्रेनिंग करने के लिए हमें मौका मिला और आज एक सुंदर पासिंग आउट पैरेड का भी प्रदर्शन हुए लासित बरफुकन पुलिस एकेडमी में। गोवा और असम का बीच में डिस्टेंस बहुत ज्यादा है, लेकिन आज गोवा पुलिस का कैडेटों को ट्रेनिंग करने का मौका देके गोवा सरकार ने गोवा और असम का जो डिस्टेंस था, जो हमारे बीच का जो ज्योग्राफिकल डिस्टेंस थे, इसको बहुत करीब लेके आया है। मैं गोवा पुलिस का सारे रिक्रूट कांस्टेबल्स को, कैडेट्स को बहुत बहुत अभिनंदन करता हूं। आज से आप देश का सेवा के लिए प्रस्तुत है। आपने देश सेवा के लिए शपथ लिए। मैं विश्वास करता हूं कि आप लोग गोवा की जनता को पूरी सेवा करेंगे और जो लोगों का सेवा के एक बहुत बड़ा निदर्शन होते हैं, वही निदर्शन को आप लोग अपना कामों का द्वारा, अपना सेवा के द्वारा प्रदर्शन भी करेंगे। आज मेरे प्रिय सिपाहियों, मेरे प्रिय मित्रों, आज जब आप यहां से जा रहे हैं तो आप मां कामाख्या का आशीर्वाद, असम के लोगों का प्रेम और ये दृढ़ विश्वास लेके जा रहे हैं कि कल आप सिर्फ गोवा के रक्षक नहीं परंतु गोवा के लोगों के सेवक भी बनेंगे। और इस 10 महीने की परिश्रम में आपने जो विश्वास से फिजिकल ट्रेनिंग, मेंटल फिटनेस, आर्म्स, टैक्टिक्स सभी प्रशिक्षणों में सफलता प्राप्त की है। বিজেপিয়ে বিটিআৰত চলাব নোৱাৰে উচ্ছেদ। মথনগুৰি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থীৰ দাবী। বিপিএফ দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী বেগম আখতাৰা আহমেদৰ দাবী। আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকো তীব্ৰ সমালোচনা কৰিলে। পুনৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী হ'ব বুলিও মন্তব্য কৰিলে। আমি অকলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই আমি বিটিচি অঞ্চলত বিপিএফ দলে আমাৰ চৰকাৰ হ'ব আৰু বিটিচিৰ চিফ হিচাপে আপোনালোকে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আকৌ পাবৰ কাৰণে সক্ষম হ'ব। এই বিটিচি অঞ্চলৰ নিৰ্মাতা মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, তেওঁ এটা বিটিচিৰ যিটো একৰ্ড কৰিছে তাত লিখি লৈ আহিছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে তেওঁলোকে বিটিচিৰ বাসিন্দা আৰু সেইটো হৈছে এটা সংবিধান সন্মত চুক্তি, 6 শিডিউলত অন্তৰ্ভুক্ত হোৱা এটা চুক্তি। গতিকে এই চুক্তিৰ আধাৰত সকলো মানুহ ইয়াতে সুৰক্ষিত থাকিব। দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁ আজি যি কথাটো কৈছে তেওঁক আচলতে বিটিচি বাসীয়ে বৰ্জন কৰিব লাগে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক সদৌ অসম ট্ৰাইবেল সংঘই জনজাতীয় এলেকাত নিষিদ্ধ ঘোষণা কৰাক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপি। প্ৰতিক্ৰিয়া আহিছে বিভিন্নজনৰ। নিশ্চয়কৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক জনজাতি এলেকাত নিষিদ্ধ ঘোষণা কৰিছে ট্ৰাইবেল সংঘই, যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতু সমাগত বিটিআৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ কাৰণে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু তেনে সময়তে এটা মন্তব্য কৰিছিল, যাক লৈ এই ট্ৰাইবেল সংঘই জনজাতি এলেকাত
নিষিদ্ধ ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক। আমাৰ লগত দৰং জিলা বিজেপিৰ লগতে বিজেপিৰ ৰাজ্যিকৰ কেইবাগৰাকীও নেতৃত্ব আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে সংখ্যালঘু ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াছ কুজুৰ ডাঙৰীয়া। আপোনাৰ ওচৰলৈ আহিছোঁ। BTR আপুনি যিহেতু বিশেষকৈ BTR অঞ্চলৰ প্ৰতিনিধিত্ব কৰি আহিছিলে, BTR অঞ্চলত এতিয়া নিষিদ্ধ ঘোষণা কৰিছে মূলতঃ জনজাতি এলেকাত দিলীপ শইকীয়াক। আমাৰ বাবে সঁচাকৈয়ে বৰ দুৰ্ভাগ্যজনক কথা। আমি খুবেই উদ্বিগ্ন হৈছোঁ, কাৰণ যোৱা 2 তাৰিখে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা কথা কৈছিলে যে BTR অঞ্চলৰ যি আমাৰ 6 শিডিউল এৰিয়া আছে বা আমাৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিসকল এৰিয়া আছে, এই অঞ্চলসমূহত আমাৰ যি খিলঞ্জীয়া যিসকল জনগোষ্ঠী আছে, আদিবাসীয়ে হওক বা গোৰ্খাই হওক, কোচ ৰাজবংশীয়ে হওক, বেংগলীয়ে হওক, সেই সকলৰো সম অধিকাৰ সম উন্নয়ন হ'ব লাগিব বুলি তেখেতে কৈছিলে। গতিকে আমিতো সদায় এই কথাটোকে কৈ আছোঁ যে সকলো জনগোষ্ঠীৰে সম অধিকাৰ আৰু সম উন্নয়ন হ'ব লাগে, আৰু এই কথাটোকে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে। গতিকে এই কথাত মই ভাবোঁ ট্ৰাইবেল সংঘই বেয়া পোৱাৰ কোনো কথাই নাই। আমিতো সকলোৰে উন্নয়ন বিচাৰোঁ, সকলোৰে ডেভেলপমেণ্ট হোৱাটো বিচাৰোঁ। মই ট্ৰাইবেল সংঘক এইটোৱে অনুৰোধ জনাম যে তেখেতসকলে বেলেগ জনগোষ্ঠীৰ, ট্ৰাইবেলৰ বাহিৰে বেলেগ জনগোষ্ঠীৰ বেলেগ খিলঞ্জীয়া লোকসকলৰ উন্নতি তেখেতসকলে নিবিচাৰে নেকি? তেখেতসকলৰ মাটিৰ অধিকাৰ তেখেতসকলে নিবিচাৰে নেকি? তেখেতসকলৰ শিক্ষাৰ অধিকাৰ, তেখেতসকলৰ ৰাজনৈতিক অধিকাৰ, তেখেতসকলৰ সামাজিক অধিকাৰ তেখেতসকলে নিবিচাৰে নেকি? দিলীপ শইকীয়া সময় হৈছে ত্ৰিপাতিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।